অসম চৰকাৰৰ যি স্বাস্থ্য বিভাগ আছে এই স্বাস্থ্য বিভাগে এতিয়া কুচকাৱাজ চলাই আছে যে এটা ডেভেলপমেণ্ট ব্লকৰ আওতাত এটা ব্লক PHC থাকিব লাগে। সেই ক্ষেত্ৰত যদি ক'ব যাওঁ, দক্ষিণ শালমৰা মানকাচৰ জিলাত দুটা ডেভেলপমেণ্ট ব্লক আছে, এটা ফেকামাৰী এটা মানকাচৰ, আৰু দুটা ব্লক PHC আছে, এটা দক্ষিণ শালমৰা আৰু এটা গাজাৰিকান্দি। এতিয়া দেখা গৈছে যে যোৱা 22 তাৰিখত আমাৰ জিলা প্ৰশাসনে এক মিটিং যোগে ইয়াক ৰেচনেলাইজেশ্যনৰ কৰাৰ এক কুচকাৱাজ চলাইছে। এই কুচকাৱাজ আমি এটা ভয় খাইছোঁ, আমি দক্ষিণ শালমৰা ৰাইজ আশংকাত ভুগিছোঁ। কাৰণ দুটাই ব্লক PHC আপোনাৰ ফেকামাৰী ডেভেলপমেণ্ট ব্লকৰ আওতাত পৰে। মানকাচৰ ডেভেলপমেণ্ট ব্লকৰ আওতাত এতিয়ালৈকে এটাও ব্লক PHC নাই। গতিকে আমি দক্ষিণ শালমৰা ৰাইজ এই আশংকাত ভুগিছোঁ যে দক্ষিণ শালমৰাৰ যি ব্লক PHC আছে সেই ব্লক PHC অনাগত দিনত হয়তো মানকাচৰত লৈ গৈ স্থাপন কৰা হ'ব, স্থানান্তৰিত কৰা হ'ব। সেইকাৰণে আজি ৰাইজৰ দলৰ এক সজাতি দলে দক্ষিণ শালমৰা উপায়ুক্তৰ কাৰ্যালয় স্বাস্থ্য বিভাগৰ জইণ্ট ডিৰেক্টৰৰ লগত আমি কথা বতৰা পাতি আমি কৈছোঁ যে দক্ষিণ শালমৰাৰ যি ব্লক PHC আছে সেই ব্লক PHC দক্ষিণ শালমৰাতে থাকিব লাগে, আৰু যি গজাৰিকান্দি আছে এইটো মানকাচৰ ব্লকৰ আওতাত আছে। গতিকে মানকাচৰৰ লগত এটাচ কৰি দিব লাগে, আৰু নহ'লে তিনিটা প্ৰপ'জাল দিব লাগে, এটা মানকাচৰ, এটা ফেকামাৰী আৰু এটা দক্ষিণ শালমৰাৰ PHC যাতে চৰকাৰে দিয়ে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাক জিলা প্ৰশাসনে ইতিমধ্যে আমাক আশ্বাস প্ৰদান কৰিছে যে দক্ষিণ শালমৰাৰ যি ব্লক PHC আছে এই ব্লক PHC স্থানান্তৰিত নহ'ব। আমাৰ কথা হৈছে যে ইতিমধ্যে যেহেতু আমি সাৰ্কেল অফিচ, ডেভেলপমেণ্ট ব্লক, এডুকেশ্যন ব্লক আমি হেৰুৱাইছোঁ, এইবাৰ হয়তো আমি আমাৰ ব্লক PHC যিটো আছে হেৰুৱাম। ইয়াৰ আশংকাত আজি জিলা প্ৰশাসন আৰু জইণ্ট ডিৰেক্টৰক লগ ধৰি কৈছোঁ, আমাৰ ব্লক PHC যিখিনি সা সুবিধা সাধাৰণ ৰাইজ গৰীব ৰাইজে পাই আছে ইমান দিনে, ইয়াৰ পৰা যাতে অনাগত দিনত কোনো বিৰোধ নকৰে, আৰু যিখিনি ANM, GNM, CSO যিখিনি ট্ৰেইনিঙৰ কাৰণে যদি স্থানান্তৰিত কৰা হয়, আহিব লাগিব। আজি মেডিচিনৰ কাৰণে, ঔষধৰ কাৰণে, ইনষ্ট্ৰুমেণ্টৰ কাৰণে যদি আহিবলগীয়া হয় আপোনাৰ ফেকামাৰীত, তেনেহ'লে সময় বেছি ল'ব আৰু ৰাইজে ইয়াৰ কোনো সুব্যৱস্থা নাপাব, ইয়াৰ কোনো সা সুবিধা নাপাব। চাওক, বিভিন্ন সময়ত আজি ডিলিমিটেশ্যন হোৱাও এক ৰাজনৈতিক ষড়যন্ত্ৰ, চাৰ্কেল যোৱাটো এটা ৰাজনীতি ষড়যন্ত্ৰ, ডেভেলপমেণ্ট ব্লক যোৱাও এটা ৰাজনীতি ষড়যন্ত্ৰত বলি হৈ আজি দক্ষিণ শালমৰাৰ পৰা হুৰ কৰি এটা কৰি চৰকাৰী কাৰ্যালয় স্থানান্তৰিত হৈ গৈ আছে, আৰু নিপাত হৈ গৈ আছে, আৰু এটা কৰি আমি চৰকাৰী কাৰ্যালয় হেৰুৱাব লগা হৈছে। শেহতীয়াভাৱে যি ব্লক PHC এইটো এটা কাফিনৰ শেষ গজাল হ'ব আমাৰ দক্ষিণ শালমৰাৰ যি চৰকাৰী কাৰ্যালয় আছে। কাৰণ ইতিমধ্যে আমি 5টা কৰি কাৰ্যালয় হেৰুৱাইছোঁ, ব্লক PHC আছে। গতিকে আমাৰ দাবী ব্লক PHCটোৱে দক্ষিণ শালমৰাতে থাকিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।